নমস্কাৰ মোৰ নাম মানসী ৰাজখোৱা মোৰ ঘৰ লখিমপুৰত বৰ্তমান মানে এটা শিৱসাগৰ নাজিৰা যিটো অগ্নিনাভ বাবাৰ মন্দিৰ আছে মন্দিৰটোলৈ এছাম মানুহে খুব বিতৰ্কৰ সৃষ্টি কৰি আছে আসলতে বহুত দিন হৈ গ'ল বিতৰ্ক চলি থকা একো মাত নামাতো বুলি ভাবিছিলোঁ কিন্তু এইখিনিতে এটা কথা যেহেতু মই এগৰাকী মহিলা বা নাৰী আৰু সেই মন্দিৰটো অগ্নিনাভ বাবাৰ যিটো মন্দিৰটোৰ স্বত্বাধিকাৰী এগৰাকী মহিলা গতিকে এটা কথা তেওঁক মুক্ত মনেৰে সুধিব বিচাৰিছোঁ এই প্ৰশ্নটো যদি উত্থাপন হৈ আছে ছ'চিয়েল মিডিয়া বা সামাজিক মাধ্যমত কিন্তু মুকলি মনেৰে তেওঁ এতিয়ালৈকে কোনেও এইটো প্ৰশ্ন কৰা নাই মই কৰিব বিচাৰিছোঁ আসলতে অগ্নিনাভ মন্দিৰটোৰ যিগৰাকী স্বত্বাধিকাৰী শিখা মজিন্দৰ বৰুৱা বাইদেউগৰাকী আসলতে যিটো আমাৰ মহিলাসকলৰ যিটো আমাৰ মাহেকীয়া ঋতুস্ৰাৱ বুলি কয় এইটো তেওঁ আসলতে হয়নে নহয় আৰু তেওঁ ইউটেৰাছটো যদি উঠাই থৈছে আমি গম নাপাওঁ বাৰু তেওঁ মাহেকীয়া হয়তো নহ'বও পাৰে আজিকালি খুব কম বয়সতে মানুহে ইউটেৰাছটো উঠাই দিয়ে গতিকে মানুহ মাহেকীয়া নহয় এই কথাটো তেওঁৰ পৰা জানিব বিচাৰিছোঁ যদি তেওঁ মাহেকীয়া হয় তেতিয়াহ'লেতো 8 দিন মানলৈকে আমাৰ যিসকল মহিলা আমি আসলতে ধৰ্মীয় তেনেকুৱা অনুষ্ঠানলৈ আমি নাযাওঁ মাহেকীয়া হৈ থাকিলে যদি তেওঁ গৈছে বা তেওঁ সেইটো কাম কৰিছে নজনাকেও তেওঁ সেইটো কিন্তু ভুল কৰিছে কাৰণ মহাদেৱৰ নামত তেওঁ আসলতে এইটো কৰিব নালাগে আৰু এটা কথা মাজতে দেখিবলৈ পাইছিলোঁ যেতিয়া তেওঁৰ মানে খুব মন্ত্ৰ উচ্চাৰণ কৰি মানে তেওঁৰ মাতটো ভাঙি গৈছিল বহুত দিনলৈ তেওঁ মাতটো ওলোৱা নাছিল তেতিয়া কিন্তু তেওঁ মাতটো তেওঁ গুৱাহাটীৰ কোনোবা এখন ব্যক্তিগত নাৰ্ছিং হোমত তেওঁ চিকিৎসা কৰি তেওঁ মাতটো আগৰ পৰ্যায়লৈ তেওঁ কণ্ঠটো ঠিক কৰিলে তেতিয়াহ'লে এখন মাটি চাকি হাতত লৈ মানে হাজবেণ্ড ৱাইফৰ মুখকেইখন মূৰত ভৰাই লৈ যিগৰাকী মহিলাই মন্ত্ৰ উচ্চাৰণ কৰিলে মানুহগৰাকী মানে প্ৰেগনেণ্ট হয় তেতিয়াহ'লে সেই মানুহগৰাকীয়ে তেওঁ এই চাকিখনৰ বলেৰে কিয় তেওঁ নিজৰ কণ্ঠটো ঠিক কৰিব নোৱাৰিলে এইটো এটা কথা তেওঁ সুধিব বিচাৰিছোঁ আৰু তেওঁ এনেকুৱা বৈজ্ঞানিক যুগত আসলতে এনেকুৱা বিভ্ৰান্তিমূলক সৃষ্টি কেতিয়াও মানুহৰ মাজত কৰিব নালাগে ভক্তসকলক আমি কেতিয়াও ক'বলৈ নাযাওঁ যিসকল ভক্ত গৈ আছে তেখেতলোকে আমি আমাৰ হিন্দু ধৰ্মত কি হয় ক'ৰবাত যদি এটা আহত গছতো যদি এডোখৰ গেৰুৱা কাপোৰ মেৰিয়াই থোৱা থাকে তাতো আমি মূৰটো দুৱাই কৃষ্ণ বুলি কৈ থৈ যাওঁ ভগৱানৰ নাম আমি লৈ যাওঁ অদৃশ্য শক্তি এটা পৃথিৱীত আছে যিটো অদৃশ্য শক্তিৰ দ্বাৰা পৃথিৱীখন পৰিচালিত হৈ আছে বুলি আমি গম পাইছোঁ কিন্তু তাৰ আঁৰত বৈজ্ঞানিক কথা কিছুমানো আছে ইমান ভিতৰলৈ আমি বিষয়টো নাযাওঁ যিহেতু বিতৰ্ক হৈ আছে বিতৰ্ক হৈ থকাৰ কাৰণেহে ক'বলৈ বিচাৰিলোঁ আৰু এতিয়া এই বাতৰিটো যেতিয়া প্ৰচাৰ হোৱাৰ পিছত বহুতে হয়তো চাগে মোক মুকলি মনেৰে প্ৰশ্ন কৰিব বা বহুতে ক'ব যে এইটো বেয়া হৈছে মানে শিৱৰ নামত এনেকুৱা কৰিব নালাগে বা মানুহগৰাকীয়ে টকা নিজে বিচৰা নাছিলে আসলতে মানুহে নিজে ইচ্ছা কৰি দিছিলে 500 টকাকৈ যেতিয়া এখন শৰাইত লোৱা হয় তেতিয়াহ'লে এদিনত মানে তেওঁ অতি কমে 50খন শৰাইৰ পইচা পায় পইচাটো তেওঁ তেওঁ পইচা ঘটাৰ এটা আহিলা হিচাপে মহাদেৱক ব্যৱহাৰ কৰিছে আমি সেইটো ভালেই পাইছোঁ কিবা এটাতো লাগিব ৰাস্তা মই কিবা এটা কাম কৰি আছোঁ তাত 2 টকা পাইছোঁ মই সেইটো কৰিমেই ন গতিকে তেওঁ সেইটো কাম কৰি আছে তেওঁ ভাল পাইছে কৰক ক'বলৈ নাযাওঁ কিন্তু মানুহৰ মনত যিটো বিভ্ৰান্তিৰ সৃষ্টি কৰিছে এগছি মাটি চাকি হাতত লৈ কেইটামান মন্ত্ৰ উচ্চাৰণ কৰিলেই যদি মানুহৰ বিভিন্ন দিশৰ পৰা মানুহ কুশল মংগল হয় তেতিয়াহ'লে মই মোৰ ল'ৰাটো ইমান কষ্ট কৰি কিয় পঢ়াইছোঁ বা বাকী XYZ মানুহবিলাকে ইমান কষ্ট কৰি ল'ৰা ছোৱালীবিলাক কিয় পঢ়াইছে আমি হায়াৰ ছেকেণ্ডাৰী ভালকৈ পাছ কৰি যোৱাৰ পিছতে আমাৰ সন্তানটি আমি সদায় মানে ছায়েন্সত কিয় পঢ়াব বিচাৰোঁ ষ্ট্ৰীম ছায়েন্স কিয় দিওঁ কাৰণ তাত মানে আমি বিচাৰোঁ যে মোৰ ল'ৰাটো ডক্তৰ হওক বা মোৰ ল'ৰাটো ইঞ্জিনিয়াৰ হওক বা মোৰ ল'ৰাটো ভালকৈ প্ৰশাসনিক বিষয়া হওক এনেকৈ আমি বিচাৰোঁ কিন্তু আমি কেতিয়াও কবিৰাজ হ'বলৈ মোৰ ল'ৰাটো আগবঢ়াই নিদিওঁ কেতিয়াও শিৱ বাবাৰ নামত এনেকৈ মানে মন্দিৰ খুলি শিৱ বাবাৰ নামত তেওঁ টকা আৰ্জিবৰ কাৰণে আমি তেখেতক আমি মোৰ সন্তানটিক কেতিয়াও আগবঢ়াই নিদিওঁ গতিকে পৃথিৱীত যদি এগছি মাটি চাকিৰ যদি মাটি চাকিৰ মন্ত্ৰ উচ্চাৰণ কৰিলেই যদি মানুহ এগৰাকী মহিলা মানে প্ৰেগনেণ্ট হয় তেতিয়াহ'লে
আমি MBBS কিয় পঢ়াইছোঁ, ল'ৰা ছোৱালীক আমি চায়েন্স ষ্ট্ৰীমত কিয় পঢ়াইছোঁ, আমি ডক্টৰ মোৰ সন্তানটিক মই ডক্টৰ হিচাপে কিয় প্ৰতিষ্ঠিত কৰিছোঁ, সেইখিনি কেতিয়াও নহ'লহেঁতেন। তেওঁ কৰক, তেওঁৰ ঘৰত থাপনা পাতক, তেওঁ মহাদেৱক তেওঁ নিজে পূজা কৰক, আমি ক'বলৈ নাযাওঁ, আৰু 10 গৰাকী মহিলাও তাত কৰক, আমি তাত ক'বলৈ নাযাওঁ। কিন্তু তেওঁ যিটো কাম কৰি আছে, এইটো আচলতে যিটো প্ৰচাৰ কৰি আছে, এইটো সাংঘাতিক ধৰণে বেয়া কৰিছে। কাৰণ তেওঁ যেতিয়াৰ পৰা তেওঁ মন্দিৰটো মানে প্ৰচাৰলৈ আহিলে, প্ৰচাৰ হ'ল, তেতিয়াৰ পৰাই তেওঁ কি কৰিলে, তাত বিভিন্ন ধৰণৰ তৰিকা লগাই দিলে। তাত শিৱও মানে কেতিয়াবা কোনোবা দুগৰাকীমান মহিলা দেখোঁ খুব মানে উদণ্ডভাৱেৰে চুলি তুলি মেলি মানে তাত তেওঁলোকে নাচি থাকে, তেওঁলোকৰ গাত শিৱ বাবা লম্ভিছে। কথাটো কি আচলতে, বাবাটো কেনেকৈ লম্ভে? একদম জ্বলন্ত উদাহৰণ এটা মই আপোনালোকক দিব বিচাৰিছোঁ, এইখিনিতে ক'ব বিচাৰিছোঁ, যিহেতু মোৰ এতিয়াৰ পৰা 5 বছৰ আগতে মই নিজে এটা জ্বলন্ত উদাহৰণ। মোৰ এতিয়াৰ পৰা 5 বছৰ আগতে মোৰ গাত মানে যিটো এটা বসন্তৰ বীজাণু বুলি কয়, ডাঙৰকৈ মোৰ মূৰৰ চুলিৰ পৰা ভৰিৰ আঙুলিলৈকে মোৰ গাত বসন্ত দেখা দিছিল, যিটো বৰ আই বুলি আমি কওঁ। তেতিয়া ভৰ হাত আছিলে, আহাৰ হাতৰ কাৰণে মোৰ ঘৰৰ মানুহে মানে মোৰ শাহুৰ ঘৰৰ মানুহে মোক মেডিকেল নিয়া নাছিলে, যে মানে হাতত আমি চোৱা লাগি আছে, আমি টোপোলা টাপলি বান্ধিব নোৱাৰোঁ, আমি তেতিয়াহ'লে আমি মেডিকেল নিনো। এনেকৈ বুলি থকাৰ পিছত 3 দিনৰ পিছত মই যেতিয়া চেঞ্চলেছ হৈ গৈছোঁ সম্পূৰ্ণ, তেতিয়া লখিমপুৰৰ এজন বিশিষ্ট মানে মেডিচিন ডক্টৰৰ ওচৰলৈ আনি মোক যেতিয়া মানে এণ্টিবায়'টিক দিছে, তেতিয়া কিন্তু তেতিয়ালৈকে মোৰ বেমাৰটো সম্পূৰ্ণৰূপে মোৰ বীজাণুখিনি মানে এণ্টিবায়'টিক পৰাৰ লগে লগে শুকাই গৈছে। কিন্তু মোৰ সেইটো সময়ত যেনেকুৱাখিনি হৈ আছিলে, মই যদি ক'লোহেঁতেন মোৰ গাত দেৱী লম্ভি আছে, মোৰ গাত আই লম্ভি আছে, মোৰ গাত ভগৱান লম্ভি আছে, চবেই মানিলেহেঁতেন। কাৰণ মই তেতিয়া জ্বলন্তভাৱে মোৰ গাটোত সম্পূৰ্ণৰূপে মোৰ মহামাৰীয়ে দেখা দি আছিল। কিন্তু মই সেইটো সময়ত মোৰ ব্ৰেইনটোৱে এটাই কৈ আছে যে মোক মেডিকেল লৈ যাওক, মোক ডক্টৰৰ ওচৰলৈ লৈ যাওক, মোৰ ভাল হ'ব। কিন্তু মই সেই মুহূৰ্তত ক'ব পাৰিলোহেঁতেন। গতিকে এনেকুৱাখিনি মানুহে মনত সৃষ্টি কৰা এটা বিভ্ৰান্তি, এটা ভুল ধাৰণা, এইটো যাতে মানে তেওঁ বেছিকৈ প্ৰচাৰ নকৰক। আৰু মই যিটো প্ৰশ্ন কৰিছোঁ, মই লখিমপুৰৰ হয়, গতিকে তেওঁ আপোনালোকৰ চেনেলৰ জৰিয়তে এই প্ৰশ্নটোৰ উত্তৰ যাতে মোক দিয়ে। যদি তেওঁ ইউটেৰাছটো ৰিমুভ কৰাই থৈছে আমি নাজানো, যদি তেওঁ ইউটেৰাছটো উঠোৱা নাই, তেতিয়াহ'লে তেওঁ মাহেকীয়া হয় নে নহয়। যদি হয়, তেওঁ প্ৰত্যেক দিনা এই মন্দিৰৰ পৰা তেওঁ কিয় লাইভ আহে? গতিকে এইখিনি কথাকে আপোনালোকৰ চেনেলৰ জৰিয়তে মই ক'লোঁ। তেতিয়াহ'লে এইটো 8 দিনমানলৈকে আমাৰ যিসকল মহিলা আমি আচলতে ধৰ্মীয় তেনেকুৱা অনুষ্ঠানলৈ আমি নাযাওঁ মাহেকীয়া হৈ থাকিলে। যদি তেওঁ গৈছে বা তেওঁ সেইটো কাম কৰিছে নজনাকেও, তেওঁ সেইটো কিন্তু ভুল কৰিছে। কাৰণ মহাদেৱৰ নামত তেওঁ আচলতে এইটো কৰিব নালাগে। আৰু এটা কথা মাজতে দেখিবলৈ পাইছিলোঁ, যেতিয়া তেওঁ মানে খুব মন্ত্ৰ উচ্চাৰণ কৰি মানে তেওঁৰ মাতটো ভাঙি গৈছিল। বহুত দিনলৈ তেওঁ মাতটো ওলোৱা নাছিল। তেতিয়া কিন্তু তেওঁ গুৱাহাটীৰ কোনোবা এখন ব্যক্তিগত নাৰ্ছিং হোমত তেওঁ চিকিৎসা কৰি তেওঁৰ মাতটো আগৰ পৰ্যায়লৈ তেওঁ কণ্ঠটো ঠিক কৰিলে। তেতিয়াহ'লে এখন মাটি চাকি হাতত লৈ মানে হাজবেণ্ড ৱাইফৰ মুখকেইখন মূৰত ভৰাই লৈ যিগৰাকী মহিলাই মন্ত্ৰ উচ্চাৰণ কৰিলে মানুহগৰাকী মানে প্ৰেগনেণ্ট হয়, তেতিয়াহ'লে সেই মানুহগৰাকীয়ে তেওঁ এই চাকিখনৰ বলেৰে কিয় তেওঁ নিজৰ কণ্ঠটো ঠিক কৰিব নোৱাৰিলে? এইটো এটা কথা তেওঁ সুধিব বিচাৰিছোঁ। আৰু তেওঁ এনেকুৱা বৈজ্ঞানিক যুগত আচলতে এনেকুৱা বিভ্ৰান্তিমূলক সৃষ্টি কেতিয়াও মানুহৰ মাজত কৰিব নালাগে। ভক্তসকলক আমি কেতিয়াও ক'বলৈ নাযাওঁ, যিসকল ভক্ত গৈ আছে তেখেতলোকে আমাৰ হিন্দু ধৰ্ম কি হয়, ক'ৰবাত যদি এটা আহত গছতো যদি এডোখৰ গেৰুৱা কাপোৰ মেৰিয়াই থোৱা থাকে, তাতো আমি মূৰটো দুৱাই কৃষ্ণ বুলি কৈ থৈ যাওঁ, ভগৱানৰ নাম আমি লৈ যাওঁ। অদৃশ্য শক্তি এটা পৃথিৱীত আছে, যিটো অদৃশ্য শক্তিৰ দ্বাৰা পৃথিৱীখন পৰিচালিত হৈ আছে বুলি আমি গম পাইছোঁ। কিন্তু তাৰ আঁৰত বৈজ্ঞানিক কথা কিছুমানো আছে। ইমান ভিতৰলৈ আমি বিষয়টো নাযাওঁ, যিহেতু বিতৰ্ক হৈ আছে, বিতৰ্ক হৈ থকাৰ কাৰণে ক'বলৈ বিচাৰিলোঁ। আৰু এতিয়া এই বাতৰিটো যেতিয়া প্ৰচাৰ হ'ব, প্ৰচাৰ হোৱাৰ পিছত বহুতে হয়তো চাগে মোক মুকলি মনেৰে প্ৰশ্ন কৰিব বা বহুতে ক'ব যে এইটো বেয়া হৈছে, মানে শিৱৰ নামত এনেকুৱা কৰিব নালাগে, বা মানুহগৰাকীয়ে টকা নিজে বিচৰা নাছিলে, আচলতে মানুহে নিজে ইচ্ছা কৰি দিছিলে। 500 টকাকৈ যদি এখন শৰাইত লোৱা হয়, তেতিয়াহ'লে এদিনত মানে তেওঁ অতি কমে 50খন শৰাইৰ পইচা পায়। পইচাটো তেওঁ পাওক, তেওঁ পইচা ঘটাৰ এটা আহিলা হিচাপে মহাদেৱক ব্যৱহাৰ কৰিছে, আমি সেইটো ভালেই পাইছোঁ। কিবা এটাতো লাগিব ৰাস্তা, মই কিবা এটা কাম কৰি আছোঁ, তাত 2 টকা পাইছোঁ, মই সেইটো কৰিমেই ন। গতিকে তেওঁ সেইটো কাম কৰিছে, তেওঁ ভাল পাইছে, কৰক, ক'বলৈ নাযাওঁ। কিন্তু মানুহৰ মনত যিটো বিভ্ৰান্তিৰ সৃষ্টি কৰিছে, এগছি মাটি চাকি হাতত লৈ কেইটামান মন্ত্ৰ উচ্চাৰণ কৰিলেই যদি মানুহৰ বিভিন্ন দিশৰ পৰা মানুহ কুশল মংগল হয়, তেতিয়াহ'লে মই মোৰ ল'ৰাটো ইমান কষ্ট কৰি কিয় পঢ়াইছোঁ, বা বাকী XYZ মানুহবিলাকে ইমান কষ্ট কৰি ল'ৰা ছোৱালীবিলাক কিয় পঢ়াইছে? আমি হায়াৰ ছেকেণ্ডাৰী ভালকৈ পাছ কৰি যোৱাৰ পিছতে আমাৰ সন্তান কি আমি সদায় মানে ছায়েন্সত কিয় পঢ়াব বিচাৰোঁ, ষ্ট্ৰীম ছায়েন্স কিয় দিওঁ? কাৰণ তাত মানে আমি বিচাৰোঁ যে মোৰ ল'ৰাটো ডক্টৰ হওক, বা মোৰ ল'ৰাটো ইঞ্জিনিয়াৰ হওক, বা মোৰ ল'ৰাটো ভালকৈ প্ৰশাসনিক বিষয়া হওক, এনেকৈ আমি বিচাৰোঁ। কিন্তু আমি কেতিয়াও কবিৰাজ হ'বলৈ মোৰ ল'ৰাটো আগবঢ়াই নিদিওঁ, কেতিয়াও শিৱ বাবাৰ নামত এনেকৈ মানে মন্দিৰ খুলি শিৱ বাবাৰ নামত তেওঁ টকা আৰ্জিবৰ কাৰণে আমি তেখেতক মোৰ সন্তানটিক কেতিয়াও আগবঢ়াই নিদিওঁ। গতিকে পৃথিৱীত যদি এগছি মাটি চাকিৰ মন্ত্ৰ উচ্চাৰণ কৰিলেই যদি এগৰাকী মহিলা মানে প্ৰেগনেণ্ট হয়, তেতিয়াহ'লে আমি MBBS কিয় পঢ়াইছোঁ, ল'ৰা ছোৱালীক আমি চায়েন্স ষ্ট্ৰীমত কিয় পঢ়াইছোঁ, আমি মোৰ সন্তানটিক মই ডক্টৰ হিচাপে কিয় প্ৰতিষ্ঠিত কৰিছোঁ, সেইখিনি কেতিয়াও নহ'লহেঁতেন। তেওঁ কৰক, তেওঁৰ ঘৰত থাপনা পাতক, তেওঁ মহাদেৱক তেওঁ নিজে পূজা কৰক, আমি ক'বলৈ নাযাওঁ, আৰু 10 গৰাকী মহিলাও তাত কৰক, আমি তাত ক'বলৈ নাযাওঁ। কিন্তু তেওঁ যিটো কাম কৰি আছে